মৰমৰ ছাত্ৰ ছাত্ৰীহঁত, আজি মই চন্দ্ৰযান 3ৰ বিষয়ে কেইটামান কুইজ লৈ আনিছোঁ। 1 নম্বৰ কুৱেশ্যন, চন্দ্ৰযান 3 কি? চন্দ্ৰযান 3 হৈছে ভাৰতীয় মহাকাশ অনুসন্ধান সংস্থা ISROৰ তৃতীয়টো চন্দ্ৰ মিছন। চন্দ্ৰযানৰ মূল উদ্দেশ্য কি? 2 নম্বৰ কুৱেশ্যন, ইয়াৰ মূল উদ্দেশ্য হ'ল চন্দ্ৰত অৱতৰণ আৰু চন্দ্ৰ পৃষ্ঠৰ বিশ্লেষণ। 3 নম্বৰ কুৱেশ্যন, চন্দ্ৰযান 3 কেতিয়া উৎক্ষেপণ কৰা হৈছিল আৰু ক'ৰ পৰা? চন্দ্ৰযান 3 2023 চনৰ 14 জুলাই তাৰিখে শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰা হৈছিল। 4 নম্বৰ কুৱেশ্যন, চন্দ্ৰযান 3 মিছনৰ লক্ষ্য কি আছিল? এনচাৰ, চন্দ্ৰযান 3 মিছনৰ লক্ষ্য আছিল চন্দ্ৰৰ দক্ষিণ মণ্ডলত অৱতৰণ কৰা। 5 নম্বৰ কুৱেশ্যন, চন্দ্ৰযান 3 কেতিয়া চন্দ্ৰৰ দক্ষিণ মেৰু অঞ্চলত অৱতৰণ কৰে? 2023 চনৰ 23 আগষ্টত। 6 নম্বৰ, চন্দ্ৰযান 3 কোন দেশৰ পৰা উৎক্ষেপণ কৰা হৈছিল? ভাৰতবৰ্ষ।